নমস্কাৰ সকলোকে স্বাগতম জনাইছো শেহতীয়া কিছু ঘটনাৱলী আৰু তাৰ লগত কিছু সম্পৰ্ক কিছু আমি তুলনা আজি তুলি ধৰিব বিচাৰিছো যে শেহতীয়াকৈ অসমত কেইবাটাও ঘটনা ঘটিছে সেই ঘটনাবিলাকৰ পৰা আমি বহু কথা গম পাইছো আজিৰ দিনটোত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ এজন শিক্ষক এটা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অভিযোগ কৰিছে যে তেওঁ এজন মাটিৰ দালাল তেওঁৰ বিৰুদ্ধে অভিযোগ আছে গ্ৰেপ্তাৰ কৰিছে এনে সেই ঘটনাটো ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত হয় নে নহয় সেইটো নিশ্চয়তা ন্যায়ালয়ে দিব কিন্তু এই গোটেই ঘটনাক্ৰমত বহুকেইটা কথা শেহতীয়াকৈ কোৱা হৈছে বা বহুকেইটা কথা শেহতীয়াকৈ স্পষ্ট হৈছে বা বহুকেইটা কথা শেহতীয়াকৈ অভিযোগ আহিছে মানুহে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ পিছত প্ৰতিবাদ কৰিছে তাত এটা সাধাৰণ নেৰেটিভ ওলাইছে এটা সাধাৰণ ব্যাখ্যা ওলাইছে সেই ব্যাখ্যাটো হ'ল যে মুকলিকৈ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নমাই আনিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ নমাই আনিছে চৰকাৰে আক্ৰোশমূলকভাৱে কামবিলাক কৰিছে লগতে চৰকাৰ স্বৈৰাচাৰী হৈছে আৰু তাৰ উপৰি যদি আমি শেহতীয়া ঘটনাক্ৰম চাওঁ অৱশ্যে এই ঘটনাক্ৰমবিলাকত বিৰোধী দলৰ যি ভূমিকা সেয়া যদিও শূন্য তথাপি আমি ঘটনাবিলাক সময়ে সময়ে ৰাজহুৱা কৰিছো যে অসমৰ পৰা অবৈধভাৱে কি ধৰণে হাতী সিন্ডিকেট কৰা হৈছে আজিৰ দিনটোত জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে জনাইছে যে পুনৰ অসমৰ পৰা হাতী নিবৰ বাবে ব্যৱস্থা আৰম্ভ হৈ গৈছে য'ত অসমৰ হাতী অৰুণাচললৈ লৈ গৈ তাত মালিকী স্বত্ব দেখুৱাই যিটো প্ৰক্ৰিয়া আমি কৈছিলো সেই ধৰণে অৰুণাচলৰ হাতী হিচাপে দেখুৱাই পুনৰ সৰবৰাহৰ ব্যৱস্থা কৰা হৈছে তাৰ উপৰি যদি আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ চায় তেতিয়া অসমত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰা হৈছে ব্যাপক হাৰত উন্নয়নৰ নামত ধ্বংসযজ্ঞ চলোৱা হৈছে এতিয়া সেই ধ্বংসযজ্ঞ চাবলৈ আপুনি শদিয়া বা ধুবুৰীলৈও যাব নালাগে আপুনি যদি গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 37 তাৰ পৰা যদি আপুনি গড়চুক ফালে পাওঁহাতে সোমাই দিয়ে তেতিয়া আপুনি বহু কথাই দেখিব বেছি দূৰ যাব নালাগে প্ৰথমতে আপুনি দেখিব এখন বিদ্যালয় নামটো লিখা আছে লাচিতগড় বিদ্যালয় এতিয়া লাচিতগড় বিদ্যালয়খন পাৰ হোৱাৰ পাছতে আপুনি দেখিব যে এটা বৃহৎ অঞ্চল বাউণ্ডাৰী ৱাল মৰা হৈছে এতিয়া য'ত সেই অঞ্চলটো ঘেৰাও কৰি য'ত নিৰ্মাণ কাৰ্য চলাই থকা হৈছে সেইখিনি মাটি আচলতে লাচিতগড় কিন্তু তথাপি তাত কোনে তেনেকৈ নিৰ্মাণ কৰিলে কেনেকৈ নিৰ্মাণ সম্ভৱ হ'ল সেইটো কথা এতিয়া জানিব পৰা নাযায় তাত ডাঙৰ কংক্ৰিটৰ এখন অভাৰব্ৰিজো বনোৱা হৈছে আৰু গোটেই মাটি টুকুৰা বাউণ্ডাৰী ৱালে ঘেৰি পেলোৱা হৈছে এতিয়া লাচিতৰ গড়টোৰ ওপৰত কেনেকৈ বাউণ্ডাৰী ৱাল নিৰ্মাণ হ'ল সেইটো বাৰু আমি নাজানো সেইটো আহোম সংগঠন কিনে জানিব তেওঁলোকে কি তাত ব্যৱস্থা লৈছে সেইটো আমি নাজানো এতিয়া তাৰ পিছত আপুনি যদি তাৰ পৰা কিছু দূৰ আগুৱাই যায় তেতিয়া দেখিব এখন সম্পূৰ্ণ পাহাৰ ধ্বংস কৰি পেলোৱা হৈছে এটা পাহাৰখনৰ দাঁতিতে লাগি আছে এটা ফৰেষ্টৰ বিট অফিচ বা এটা বনাঞ্চলৰ কাৰ্যালয় তাৰ লগতে এই পাহাৰখন লাগি আছে পাহাৰখনত দিনে নিশাই খনন চলাই পাহাৰখন ধ্বংস কৰা হৈছে গতিকে এনেধৰণৰ উদাহৰণ আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ দেখিব সকলো অঞ্চলতে এই উন্নয়নৰ নামত গছ-গছনি ধ্বংস কৰা হৈছে গতিকে এনেধৰণে যদি আপুনি চায় তেতিয়াহ'লে মুঠৰ ওপৰত বিজেপি দলটো বা চৰকাৰখনে গণতান্ত্ৰিক পৰম্পৰা সন্মান নকৰে ই আক্ৰোশমূলকভাৱে স্বৈৰাচাৰীভাৱে কাম কৰে বুলি কোৱা হয় এই গোটেই কথাবিলাকত আন এটা অভিযোগ হ'ল যে বৰ্তমান সময়ত চৰকাৰখন কৰ্পৰেটৰ মতে চলে পুঁজিপতিৰ মতে চলে বৃহৎ কোম্পানীৰ মতে চলে বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ মতে চলে যাৰ বাবে এডভান্টেজ অসম 2.0 হ'ল হোৱাৰ পাছত এতিয়া ৰিলায়েন্সক বা মুকেশ আম্বানীক কাৰ্বি আংলঙত হাজাৰ হাজাৰ বিঘা মাটি দিয়া আছে তেনেদৰে আদানীক চিমেণ্টৰ কাৰখানা বনাবলৈ ইতিমধ্যে 9000 বিঘা মাটি দিয়া আছে পুনৰ এৰ' চিটি নিৰ্মাণৰ নামত চাগে 1200 বিঘামান মাটি দিয়া মুঠৰ ওপৰত চৰকাৰখনে পুঁজিপতিয়ে যেনেকৈ বিচাৰে তেনেকৈ চলে সেইটো হ'ল সাধাৰণ ধাৰণা এটা তাৰ বিপৰীতে যিটো বিৰোধী দল আছে যাক প্ৰধান বিৰোধী বুলি ধৰা হয় তেওঁলোক হ'ল কংগ্ৰেছ আৰু কংগ্ৰেছ বুলি ক'লে মূল নেতৃত্বত আছে ৰাহুল গান্ধীয়ে কেইবাটাও খুব আকৰ্ষণীয় কথা কয় প্ৰথম কথাটো হ'ল মহব্বত কি দোকান তেওঁলোকে এইটো অভিযোগ কৰি থাকে যে বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বৈৰাচাৰী আৰু তাৰ বিপৰীতে তেওঁলোকে একমাত্ৰ বিকল্প যি গণতন্ত্ৰৰ পক্ষত আছে এতিয়া সেই কথাখিনিৰ পাছত আমি এখন কংগ্ৰেছ শাসিত ৰাজ্যৰ এটা বিশেষ ভিজুৱেল দেখাইছো
Somebody come here. You said it. You said it. আপুনি ভিজুৱেলটো চাই পেলাই বুজি পাইছে যে কি ধৰণৰ এটা ব্যৱস্থা লোৱা আছে কিন্তু এটো কোনো বিজেপি শাসিত ৰাজ্য বা বিজেপি চৰকাৰৰ একচন নহয় এটো হল কংগ্ৰেছ চৰকাৰৰ একচন এতিয়া যিখিনি মানুহে প্ৰতিবাদ কৰি আছে সেইখিনি মানুহ বুলি কলেও ভুল হ'ব সেইখিনি হল হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এতিয়া এই গোটেই ঘটনাটো ঘটিছে তেলেংগানাৰ ৰাজ্যত তেলেংগানাত বৰ্তমান শাসনত আছে কংগ্ৰেছ চৰকাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডি সেই কংগ্ৰেছ চৰকাৰৰ দিনত তেলেংগানাত হায়দৰাবাদ ইউনিভাৰ্চিটি ছাত্ৰৰ ওপৰত এনেদৰে জপিয়াই পৰিছে আৰক্ষী Somebody come here. You said it. You said This is a canvas. What are you doing? Have some shame. আৰক্ষীয়ে সুচৰাই গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ ছাত্ৰীক কালি দিনটোত প্ৰায় 52 জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এটা ঘটনাটোৰ উহটো কি বুলি ক'লে সোৰ্সটো কি বুলি ক'লে যে সেই হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ লগতে বা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সীমাতে আছে এখন বিশেষ বনাঞ্চল যিখনত প্ৰায় 400 একৰ ভূমি আছে অৰ্থাৎ সেই হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ লগতে এটা বনাঞ্চল আছে যিটো 400 একৰ ভূমি এটা সেই বনাঞ্চলখন ইতিমধ্যে চৰকাৰে বিক্ৰী কৰিছে আপোনালোকে সচৰাচৰ বিজেপি চৰকাৰৰ দিনত দেখা কথাবিলাকৰ হৈতি কাহিনীবিলাক একেই যে চৰকাৰে সেই মাটিখিনি কোনোবা বৃহৎ পুঁজিপতিক বৃহৎ বনিয়াক দি দিলে চৰকাৰখন কংগ্ৰেছৰ তেওঁলোকে দি পেলাই সেই 400 একৰ ভূমিত এতিয়া কি নিৰ্মাণ কৰিব বুলি ক'লে তাত এটা এখন আইটি পাৰ্ক হ'ব আৰু ডাঙৰ ডাঙৰ ফ্ল্যাট হ'ব আৰু বিভিন্ন নিৰ্মাণ কাৰ্য হ'ব কোনে বনাব ব্যক্তিগত কোম্পানীয়ে লাভ কোনে ল'ব ব্যক্তিগত কোম্পানী কিন্তু যেতিয়া মুখ্যমন্ত্ৰীক সেইখিনি কথা খুদা হ'ল তেতিয়া মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ এটা ডায়লগ দিছে বা এটা কথা কৈছে যে তেওঁলোকে উন্নয়নৰ বাবে এইখিনি কৰিছে যি উন্নয়নৰ কথা আপুনি মুখ্যমন্ত্ৰীৰ মুখত শুনে যি উন্নয়নৰ কথা প্ৰধানমন্ত্ৰীৰ মুখত শুনে সেই উন্নয়ন শব্দটো এতিয়া প্ৰয়োগ কৰিছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডি তেওঁ কৈছে যে উন্নয়নৰ স্বাৰ্থত এইখিনি কাম কৰা আছে এতিয়া সেই যিটো একচন বা যিটো তেওঁলোকৰ কাৰুকাৰ্য হেতুত কোনো মহবতকে দোকান নাই
সেইটোত বিজেপি চৰকাৰৰ দৰে কাম কৰিছে আপোনালোকে ভিজুৱেল আমি কিছু দেখুৱাইছো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কিছু ভিজুৱেল দেখাইছো నేత మాజీ మంత్రి కొడాలి నాని ఆరోగ్య పరిస్థితి నిలకడగా ఉండడంతో ఆసుపత్రి నుంచి డిశ్చార్జ్ అయ్యారు. గచ్చిబౌలి ఏఎంజీ హాస్పిటల్లో గత వారం రోజులుగా చికిత్స పొందుతున్న ఆయన ఈ రోజు ఇంటికి చేరుకున్నారు. గ్యాస్ట్రిక్ సమస్య కారణంగా కొడాలి నాని మొదట ఆసుపత్రిలో చేరగా పూర్తి స్థాయి వైద్య పరీక్షలు প্ৰায় এটা বাহিনী জেচিবিৰ এটা বাহিনী প্ৰায় 50-60খন জেচিবিৰ এটা বাহিনী সেই বাহিনীটোৱে এই 400 একৰ ভূমিত প্ৰৱেশ কৰিছে কি কৰিব যে গোটেই 400 একৰ ভূমিত যিমান গছ-গছনি আছে গোটেইখিনি কাটি তহিলং কৰি দিব কৰি দিয়াৰ পাছত সেই মাটিখিনি ব্যক্তিগত কোম্পানীক দিব তাৰ পিছত তেওঁলোকে তাত কোম্পানীৰ অফিচ বনাব আইটি পাৰ্ক হ'ব ফ্ল্যাট হ'ব ইত্যাদি ইত্যাদি যাক ডেভেলপমেন্ট বুলি কোৱা হৈছে আৰু তাৰ বাবে এই বৃহৎ জেচিবি বাহিনীটো হুমুৱাই দিয়া হৈছে আৰু ইয়াৰ বিৰুদ্ধে ইতিমধ্যে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জোৰদাৰ প্ৰতিবাদ কৰিছে আৰু ইয়াত মন কৰিবলগীয়া কথা এটা আছে যে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধীনত এখিনি ভূমি আছে যে মাটিখিনি হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধীনত আছে য'ত বনাঞ্চল আছে এতিয়া লক্ষণীয় কথাটো হ'ল মুখ্যমন্ত্ৰী যিগৰাকী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তেওঁ দাবী কৰিছে যে মাটিখিনি তেওঁলোকৰ অৰ্থাৎ তেলেংগানা চৰকাৰৰ গতিকে তেওঁলোকে যি মন যায় তাকে কৰিব কিন্তু বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে প্ৰেছ ৰিলিজ যোগে জনাইছে বা তেওঁলোকে সংবাদ মাধ্যমক জনাইছে যে মাটিখিনি চৰকাৰক তেওঁলোকে হস্তান্তৰ কৰা নাই যি ধৰণে চৰকাৰে দাবী কৰিছে কংগ্ৰেছ চৰকাৰখনে দাবী কৰিছে সেই ধৰণে মাটিখিনি হস্তান্তৰ এতিয়ালৈকে হোৱা নাই মাটিখিনিত কোনো ল্যান্ড সাৰ্ভে হোৱা নাই বা মাটিখিনিক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত কোনো আলোচনা হোৱা নাই এতিয়া সৰু প্ৰশ্নটোৰ উত্তৰটো এইটো যে হলাই বিশ্ববিদ্যালয় এখন অটোনমাস কাউন্সিল বা এখন স্বায়ত্তশাসিত পৰিষদ গতিকে স্বায়ত্তশাসিত পৰিষদ বা অটোনমাস কাউন্সিল যেহেতু হয় গতিকে তেওঁলোকৰ অধীনত ভূমি যিখিনি আছে সেইখিনি যদি অধিগ্ৰহণ কৰিব লাগে তেতিয়া চৰকাৰে এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব কিন্তু সেই প্ৰক্ৰিয়াটো নকৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত কোনো আলোচনা নকৰি সিধাসিধি মাটিখিনি তেওঁলোকে জেচিবি নমাই দিছে আৰু গোটেই মাটিখিনি নিখাটোৰ ভিতৰত খালি কৰিবলৈ তেওঁলোকে এতিয়া চেষ্টা কৰিছে য'ত বাধাৰ সৃষ্টি কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গতিকে সেই ঘটনাটোৱে এটা কথা ঠিক প্ৰমাণিত কৰিলে যে যিকিটা শব্দ আমি কৈ থাকোঁ সেইকিটা শব্দৰ পৰা কংগ্ৰেছো কিন্তু আঁতৰ নহয় বা সেইকিটা কথাৰ পৰা কংগ্ৰেছো পৃথক নহয় যে স্বৈৰাচাৰী গণতন্ত্ৰৰ প্ৰতি ভাবুকি বা আক্ৰোশমূলক বা পুঁজিপতিৰ হাতত বিক্ৰী গৈছে বা পুঁজিপতিৰ ওচৰত আঁঠু লৈছে বা কোম্পানীৰ স্বাৰ্থত কাম কৰিছে কোনো এটা কথাৰ পৰা কংগ্ৰেছ চৰকাৰ পৃথক নহয় যে একেটা ধৰণে একেটা শৈলীৰে হৈছে একে ধৰণে প্ৰতিবাদকাৰীক সুচৰাই নি গ্ৰেপ্তাৰ কৰিছে একে ধৰণে তেওঁলোকে বনাঞ্চল ধ্বংস কৰিছে একে ধৰণে পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে মাটিখিনি দি দিছে গতিকে আমি এই বিষয়টো আজি একানে টানি আনিছো যদিও এটো অসমৰ বিষয় নহয় যে আপোনালোকে মন কৰক যিখিনি মানুহক আপোনালোকে বিৰোধী বুলি ধৰিছে যিখিনি মানুহক বিজেপি বিকল্প বুলি ভাবি আছে সেই মানুহখিনি আসল চৰিত্ৰ এইটো আৰু এই চৰিত্ৰটো কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমে বিশেষ আঙুলিয়াই দিয়া নাই গতিকে আমি বিষয়টো ৰাইজলৈ আঙুলিয়াই দিলো ৰাইজে কথাখিনি ভাবি চাওক যে ভাৰতবৰ্ষত এতিয়া চৰকাৰসমূহ কাৰ স্বাৰ্থত চলি আছে জনগণৰ স্বাৰ্থত নে পুঁজিপতি বা বৃহৎ কোম্পানীৰ স্বাৰ্থত সেই কথাটো ৰাইজে বুজি পোৱা আৰু সেই কথাটোক বিশ্লেষণ কৰাৰ প্ৰয়োজন কিন্তু আহি পৰিছে সময় আহি পৰিছে ধন্যবাদ